এই গৰমত আৰু আজিহে এচিটো বেয়া হ'বলৈ পাইছিলে নে? সেইকাৰণে ভাবিছোঁ ৰাতিটো ইমান গৰম লাগিছে, ইমান ঘামি ঘামি গৈছোঁ, কি বা হ'ল বুলি। এচিটো বেয়া হৈ থাকিলে। কেনেকৈনো বেয়া হ'ল বাৰু? এতিয়া মই কি গৰমত শুম নেকি? নোৱাৰিছোঁ আৰু দেই। ৰুমৰ ভিতৰত থাকিবলৈ একদম মানে অভেনৰ ভিতৰত সোমাই থকা নিচিনাহে লাগিছে। সোনকালে মাক গৈ কওঁগৈ মোৰ ৰুমৰ এচিটো বেয়া হ'ল বুলি। মামা, মোৰ ৰুমৰ এচিটো বেয়া হৈ থাকিলে নহয়। ৰাতি ইমান গৰম লাগিছিলে জানা, একদম ঘামি জামি গৈছোঁ আৰু মই তাকে ভাবিছোঁ এচিটো অন থকাৰ পিছতো ইমান গৰম কেলে লাগিছে বুলি। এতিয়া ৰাতিপুৱা চাওঁতেহে গম পাইছোঁ এচিটো একো কামেই কৰা নাই, একো ঠাণ্ডা বতাহ অহাই নাই। ইমান গৰম লাগিছে জানা মা, আৰু মোৰ ৰুমটো যে একদম অভেনৰ নিচিনা গৰম হৈ আছে। কেনেকৈ শুম বাৰু সেইটোত মা? সোনকালে নতুন এচি এটা আনি পিনে লগাই দিয়া। ইমান গৰমত মই কেনেকৈ থাকিম বাৰু? নহ'লে তোমাৰ লগত তোমাৰ মতে শুব লাগিব আৰু, উপায় নাই নহ'লে নানিলে মানে। হয় নি? কিন্তু সেইটো কেনেকৈ বেয়া হৈ থাকিলেনো? আৰু হ'ব দিয়া, তোমাৰ এচি বেয়া হ'ল বুলি তোমাক মোৰ ৰুমত শুবলৈ দিম নি? কেঁচুৱা হৈ থকা নাই নহয় এতিয়া। নিজৰ ৰুম আছে, নিজৰ ৰুমত শুবা আকৌ। বাকী তোমাৰ এচিটো ৰ'বা, চাব লাগিব। কোনোবা মেকানিক এজনক মাতি পিনে কি হৈছে দেখুৱাব লাগিব। অকণমান যদি কিবা বনাব লগা আছে তেতিয়াহ'লে বনাই দিব, ঠিক কৰি দিব। এই অকণমানৰ কাৰণে আকৌ মই এচিটো কিনি এনেই পইচাখিনি বৰবাদ কৰিব নোৱাৰোঁ নহয়। তোমাক যি লাগে কোৱা সেইটোকে আনি দিওঁ। সেইকাৰণে তুমি পইচাৰ মূল্যই নুবুজা, টকাৰ মূল্যই বুজি নোপোৱা। সেইটো কাৰণে এতিয়া এইকেইদিন দুদিনমান গৰমতে হোৱা, তেতিয়াহে যদি বুজি পোৱা। লাগে বুলি ক'লে আৰু তোমাক যদি বস্তু আনি দিওঁ তুমি আকৌ মূৰৰ ওপৰত উঠি যোৱা নহয়। ৰ'বা, মই মেকানিক এটা বিচাৰিব লাগিব, তেতিয়াহে হ'ব। এতিয়া আৰু নতুন এচি অনাৰ কোনো দৰকাৰ নাই। কি? এচি ঠিক কৰিবলৈ মেকানিক মাতিবা? মা, তোমাৰ ওচৰত কি টকা নাই বাৰু? হ'ব দিয়া, তুমি তাৰমানে মই গৰমত হোৱাটো বিচাৰিছা ন? মই পাপাক ফোন কৰিব লাগিব। পাপাক কৈ দিম পইচা পঠিয়াই দিবলৈ, মই নিজে গৈ এচি এটা কিনি আনিম। তুমি নিকিনিলেও হ'ব। ইমান গৰম লাগিছে আৰু এইকেইদিন ইমান গৰম পৰিছে দেখিছাই। নিজে মানে আৰামত থকা আৰু মই মানে এতিয়া গৰমত মৰি মৰি শুব লাগিব। এচিটো বনাবলৈ মেকানিক মাতে হেনো। মেকানিক কেতিয়া আহিব, কেতিয়া বনাব? সিমান দিনলৈকে মই গৰম হৈ থাকিব নোৱাৰোঁ নহয়। মই তোমাৰ ৰুমতে শুমগৈ। নহ'লে মোক নতুন এচি লাগিব, আৰু নহ'লে মই তোমাৰ ৰুমত শুম। মই বেলেগ একো নাজানো বেছি মানে। যাওঁ এতিয়া, অকণমান ওলাই যাওঁ। মই পাপাকে ফোন কৰিব লাগিব। এতিয়া তুমি ক'লৈ যাবলৈ ওলালা? সদায় ঘৰৰ পৰা ওলাই যাব লাগে বুলি কথা আছে নি? ল'ৰা মানুহৰ নিচিনা অন্নবৰতে ঘূৰি ফুৰিবা। ঘৰত এদিন থাকিবই নোৱাৰা মানে। বাৰু এতিয়া ৰেডি হৈ আছে যদি ঠিকে আছে, মোৰ লগত ব'লা। মোৰ কাম এটা আছে, গতিকে তুমি আজি বেলেগ ক'তো যাব নোৱাৰা, মোৰ লগতে যাব লাগিব। এতিয়া ব'লা। ঘৰত থাকিও নো কি কৰিম? মোৰ ৰুমৰ এচিটো বেয়া হৈ থাকিলে। এতিয়া কি গৰমত মই মৰি থাকিলেহে হ'ব ৰুমটোৰ ভিতৰত? আৰু তুমি নতুন এচিও লৈ নিদিয়া। মেকানিকো কেতিয়া আহিব, কেতিয়া কি কৰিব ঠিক নাই আৰু। ইমান দেৰিলৈকে আৰু মই গৰমত মৰি থাকিব নোৱাৰোঁ নহয়। সেইকাৰণে ওলাই যাওঁ আকৌ, বাহিৰত গৈ পিনে ঠাণ্ডা বতাহ খাওঁগৈ। তুমিতো একদম মোক দেখিবই নোৱাৰা আৰু মই কষ্ট পোৱাটোৱে বিচাৰা। সেইকাৰণে এতিয়া এচিটোও আনি দিব নোৱাৰা। আনি দিব নোৱাৰা নহয় অৱশ্যে, তোমাৰ ওচৰত পইচা নথকা নহয় ন। তুমি আনি দিব বিচৰা নাই আকৌ মোক, গৰমতে মৰিবলৈ দিছা আৰু। সেইকাৰণে মই এতিয়া ঘৰত নাথাকোঁ। আৰু তুমি ক'লৈ যাবানো? তোমাৰ লগত মই গৈ কি কৰিম আকৌ? মোৰনো কি কাম? তুমি যোৱা আকৌ য'ত যাবলৈ আছে। তাৰমানে তুমি মোৰ লগত নোযোৱা? হ'ব দিয়া, নগ'লে নাই, মোৰনো কি? মোৰ কাম থাকিলে কি হ'ব? তোমাৰ কাৰণেহে মই যাবলৈ লৈছিলোঁ। তোমাৰ যদি গৰমতে শুই থাকিবলৈ মন আছে, গৰমত থাকি ভাল লাগিছে, তেতিয়াহ'লে মোৰ ক'বলৈ একো নাই। মই আকৌ ভাবিছিলোঁ আজি দুইজনীয়ে যাওঁ, তোমাৰ কাৰণে ৰুম কুলাৰ এটা লৈ আহোঁ। এচিটো বনোৱালৈকে ৰুম কুলাৰটোকে তুমি ইউজ কৰিব পাৰিলা হয়। গতিকে এতিয়া নালাগে যদি হ'ব, মই বেলেগ কামতে লাগোগৈ। তুমি যোৱা, বাহিৰত গৈ পিনে ঠাণ্ডা বতাহ খাই আহাগৈ। কি মা? তুমিহে কৈছা আকৌ কিবা কাম এটা আছে, মোক লগ ধৰিছা। মই তাকে ভাবিলোঁ তোমাৰ কাম আছে, মইনো তোমাৰ লগত গৈ কি কৰিম? তুমি অথনি কোৱা নাই জানো মই এতিয়া সৰু হৈ থকা নাই বুলি, তোমাৰ নেগুৱে থৈ থাকিবলৈ? তুমি ক'ব লাগে আকৌ ডাইৰেক্টলি যে তুমি মোৰ কাৰণে গৈছা, মোৰ ৰুমৰ কাৰণে কুলাৰ এটা কিনিবলৈ যাবা। সেইকাৰণে মোক লগ ধৰিছোঁ বুলি ক'লেই হ'ল, মইনো কিয় নাযাম ন? ব'লা মা, মই গৰমত হ'ব নোৱাৰোঁ দেই। কুলাৰ এটা হ'লেও হৈ যাব বাৰু, তেতিয়ালৈকে এচিটোও ঠিক হৈ যাব। ব'লা যাওঁ, মই ৰেডিয়ে আছোঁ। মোৰ বেলেগ ক'তো কাম নাই নহয় ওলাই যাবলৈ। ব'লা সোনকালে যাওঁ। পিহু, এইখন ষ্ট'ৰতে সোমাই চাওঁ নেকি? কুলাৰবোৰতো ঠিকেই দেখিছোঁ, ভিতৰত চাগে আৰু থাকিব। ভাল কোৱালিটিৰ যদি আছে, ভাল কোম্পানী, তেতিয়া ইয়াৰ পৰাই লৈ ল'ব লাগিব। ব'লা ভিতৰত এবাৰ গৈ পিনে সোমাই চাওঁগৈ। যদি ভাল কোৱালিটি, ভাল কোম্পানী নাথাকে তেতিয়া বেলেগ এখনো চামগৈ। আৰু যদি হৈ যায় ইয়াতে পচন্দ হয়, তেতিয়া ইয়াৰ পৰাই লৈ ল'ম ন, বেছি দূৰলৈ গৈ নাথাকোঁ। ব'লা ইয়াতে গৈ পিনে সোমাই চাই লওঁগৈ কেনেকুৱানো আছে কি। মা হ'ব, তুমি ক'ৰ পৰা লোৱা আৰু। মোৰ সেইবোৰ মতলব নাই। মুঠতে গৰমত শুবলৈ পোৱাটোহে মোৰ কাৰণে অশান্তি। ৰুমটো মুঠতে ঠাণ্ডা হৈ থাকিব লাগে আৰু, তাৰ কাৰণে তুমি যি ল'লেও হ'ব। মই গৰমত শুব নোৱাৰোঁ, গৰম একদম সহ্য নহয়। ব'লা সোমাই যাওঁ, ইয়াত পাব পাৰোঁ। আৰু ভাল বস্তুনো কিয় নাৰাখিব? ইমান আৰু বেয়া বস্তু নথয় নহয়, ভাল বস্তুৱে ৰাখিব। ইয়াতে চাই লওঁ ব'লা, ইয়াতে কিবা এটা পচন্দ কৰিম আৰু সেইটোকে লৈ যাম। আৰু বেছি ঘূৰি ফুৰিবলৈ মনো নাযায় নহয় এই গৰমখনত। ব'লা চাই লওঁগৈ ইয়াতে। আহক বাইদেউ, বাৰু কওকচোন আপোনালোকক কেনেকুৱা ধৰণৰ কুলাৰ লাগে? সৰু ডাঙৰ কিমান লিটাৰ পানী ধৰা কেনেকুৱা টাইপৰ লাগে কৈ দিয়ক, মই আপোনালোকক দেখুৱাই দিম মানে। আমাক অকণমান ডাঙৰ চাইজৰে লাগে, যাতে ৰুমটো বেছি দেৰিলৈকে ঠাণ্ডা হৈ থাকে আৰু পানীটো বেছি লিটাৰ মানে ভৰাব পৰাকৈ
তেনেকুৱা হেৰি দেখুৱাওকচোন অলপ ডাঙৰ চাইজৰে কিন্তু একদম ভালটো দেখাব দেই ভাল কোম্পানীৰ যিটো একদম ভাল হয় আৰু সেইটোৱে দেখাব বেছি সৰু দৰকাৰ নাই আমাক ডাঙৰ এটাই দৰকাৰ হৈছে মানে বাইদেউ এয়া ইয়াত আমাৰ চব একদম বেষ্ট ভাল কোৱালিটিৰ আমি এয়াৰ কলাৰবোৰেই থওঁ আপোনালোকে চাই লওক এতিয়া চাইজটো আৰু কোম্পানীবোৰ ভালেই বাৰু চব একদম মানে গেৰেণ্টিও প্ৰায় 2-3 বছৰলৈকে আছে একদম ভাল বস্তু ৰাখোঁ আমি গতিকে আপোনালোকে চাই লওক আৰু ইয়াত সৰু ডাঙৰ চব আছে কোনটো পচন্দ হয় মই দেখুৱাই দিম বাৰু আপুনি এই ব্লেক নে ব্লু কালাৰ আছে যে এইটো উলিয়াই দেখাওকচোন এইটো ভাল লাগিছে কিবা এটা আৰু চাইজটো ডাঙৰ আছে পিহু তোমাৰ কাৰণে এইটোৱে হৈ যাব তোমাৰ ৰুমৰ কাৰণেহে অকল লাগে আৰু এচি ঠিক কৰাৰ পিছততো এইটো ইমানটা ইউজে নহ'ব গতিকে এইটোকে লওঁ চাগে ন অভাৰ বেছি ডাঙৰ চাইজৰ ল'লেও ভাল নালাগিব নহয় এইটো মোৰ ভাল লাগিছে দাদা আপুনি এইটো উলিয়াই দেখাওকচোন এইটো কিবা এটা ভাল লাগিছে এইটো চাইজটো ঠিক আছে ভাল লাগিছে বেছি ডাঙৰো নহয় বেছি সৰুও নহয় একদম মিডিয়াম চাইজৰ পিহু হৈ যাব ন এইটো তোমাৰ কাৰণে নে তোমাক ইয়াতকৈ ডাঙৰ লাগে অৱশ্যে ডাঙৰবোৰ দেখিবলৈ ভালো নালাগে নহয় আৰু গোটেই ৰুমটোৰ কাৰণে হ'লে বেলেগ কথা এতিয়াতো তোমাৰ অকলে নিজৰ ৰুমৰ কাৰণেহে লাগে তাকো কেইদিনমানৰ কাৰণে গতিকে এইটোৱে ঠিক দেখিছোঁ মই তুমি পিছে কেনেকুৱা পাইছা তোমাৰ যদি বেলেগ কিবা পচন্দ হৈছে তেতিয়াহ'লে চাই লোৱা কিন্তু এইটো কোম্পানীটোও ভাল দেখিছোঁ মেটেৰিয়েলো ভালেই আছে মোৰতো ভাল লাগিছে বাৰু এতিয়া তুমি কোৱা ল'বা নলোৱা এইটো হ'ব মা এইটোকে লৈ লোৱা মোকো বেছি ডাঙৰ দৰকাৰ নাই নহয় এনেও এইটোনো কেতিয়াবা এনেই ইউজ কৰিবলৈহে তাকো এচিটো ঠিক হোৱালৈকে ইউজ কৰিম তাৰপিছতো এচিয়ে চলাম গতিকে এইটোকে লৈ লোৱা মোৰো ভালেই লাগিছে বাৰু আৰু মই এইবোৰ বস্তুবোৰ ভালকৈ নাজানো নহয় তুমি ভাল দেখিছা যদি লৈ লোৱা হৈ যাব এইটোকে ঠিক আছে তেতিয়াহ'লে এইটোকে লওঁ দাদা আমাক এইটোকে পেক কৰি দিব বাৰু এইটো দামটো কিমান পৰিব বাৰু ঠিক আছে বাইদেউ মই এইটো আপোনালোকক পেক কৰি দিছোঁ আৰু এইটোৰ দামটো 25,000 পৰিব আপোনালোকক বাৰু অলপ ডিছকাউণ্ট কৰি দিম আপোনালোকে মোক গোটাগুটি 24,000 দি দিলেই হৈ যাব বাৰু পে'মেণ্টটো তাতে আছে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব নে কেছ কৰিব এই কাউণ্টাৰত কৰি দিয়ক মই এইটো পেক কৰি দি দিছোঁ আপোনালোকক এইটো এতিয়া মোৰ ৰুমলৈ লৈ পেলাই আকৌ মই কেনেকৈ নিওঁ ইমান ডাঙৰটো নহ'লে কাৰোবাক মাতি দিয়া মোৰ ৰুমলৈ থৈ দিবলৈ আৰু তুমি তথাপিও সোনকালে যে হেৰি এচিটো ঠিক কৰিবলৈ মেকানিক বিচাৰিবা দেই নহ'লে নতুন কিনি দিবা কাৰণ এইটো কুলাৰটোতো পানী ভৰোৱা চিষ্টেমহে পানী শেষ হৈ থাকিলে বোলে একদম গৰম লাগিছে তেতিয়া মই কি ৰাতি আকৌ শুই উঠি পানী ঢালি থাকিম নেকি সেইবোৰ কৰি থাকিবলৈ নোৱাৰোঁ দেই মই 2 দিনমান কাম চলাব পৰাকৈহে এইটো অনা হৈছে তুমি সোনকালে মেকানিক বিচাৰিবা আৰু এচিটো ঠিক কৰাই দিবা হ'ব মই জানো নহয় আৰু এইটো কিবা কাম চলাবলৈ বুলি নহয় এইটো কিবা বেয়া বস্তু নি এইটো ভাল বস্তু তোমাক মই এনেই ডাঙৰ চাইজৰ আনি দিয়া নাই নহয় পানীটো যাতে সোনকালে শেষ হৈ নাযায় ৰাতিপুৱালৈকে যাতে থাকি যায় সেইকাৰণেহে তোমাক পানী বেছি ধৰা হেৰিটো আনি দিছোঁ এতিয়া আৰু তুমি ৰাতি শুই উঠি পানী ঢালি থকাৰ প্ৰয়োজন নাই নহয় তুমি শোৱাৰ আগতে চাই ল'বা আকৌ পানী কিমান আছে তাৰপিছত ঢালি ল'বা সেইটো জোখত আৰু এতিয়া 2 দিনমানৰ কাৰণে এইটো কাম চলাবই লাগিব এচি বনাবলৈ ৰ'বা মই মেকানিক বিচাৰিব লাগিব চিনি নাপাওঁ নহয় মই কাৰোবাক সুধি চাব লাগিব চিনি পায় নেকি তেনেকৈ যদি পাই যাওঁ তেতিয়া লৈ আহি আজি বা কালিৰ ভিতৰতে বনাই দিয়া হ'ব নহ'লেতো 2 দিনমান এইটো কাম চলাবই লাগিব বাৰু ৰ'বা মই এই ৰামক মাতি দিওঁ এইটো তোমাৰ ৰুমত থৈ আহিবলৈ